নমস্কাৰ। আজি মোৰ থালিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ থালিত আছে বিৰিয়ানী, চিকেন বিৰিয়ানী। বিৰিয়ানী লৈছোঁ এই চিকেন লেগ পিচ, তাৰপিছত আছে চাউল বাসমতি ৰাইচ, তাৰপাছত গ্ৰীণ মটৰ, কেঁচা মটৰটো, তাৰপাছত পিঁয়াজ শুকানকৈ ভাজি লোৱা ৰিফাইনত, তাৰপিছত আছে এইফালে জলকীয়া, নিমখ, স্লাড, পিঁয়াজ, কেঁচা টমেটো, ধনিয়া পাত, আৰু ইফালে চিকেন কষা, চিকেন কাৰী। ইয়াত এই যে চাওক, এইখিনি আকৌ মই গোটেইখিনি খোৱাৰ কাৰণে লোৱা নাই দেই, ইয়াৰ পৰা মই লৈহে খাম। আৰু এইখিনি হ'ল হাঁহৰ পেটু, খাই বহুত ভাল লাগে। যিমান চাফা কৰা টান সিমান খোৱা ইজি লাগে, সিমান টেষ্টি লাগে। চাফা কৰাতে বহুত টাইম লাগে। এতিয়া মই মোৰ ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে চিকেন কাৰী অলপমান জোলটো লওঁ। বঢ়িয়া টেষ্ট হৈছে। কাৰীটোত আলু দিয়া নাই। বঢ়িয়া, আপোনালোকে ট্ৰাই কৰিব। এইটোতো খাম। এইটোতো খাই ভাল লাগিছে। এইটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। মোৰ ইউটিউবৰ ব্লগটোৰ নাম হৈছে DKB ব্লগ, আৰু ফেচবুক পেজখন হৈছে ধৰ্ম বৰ্মন। যদি আপোনালোকে এনেকৈ চাব বিচাৰে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া লেগ পিচটো অলপমান কাঢ়িখিনি ল'ম। আজি জলকীয়া এটা খাবলৈ পাহৰিছোঁ দে, মানে কি হয় এই চিকেন কাৰীটো অলপ জ্বলা আছে, সেইকাৰণে পাহৰিছোঁ। লোকেল জলকীয়া জ্বলা পেট ভৰি গ'ল, শেষ। লেগ পিচ চেক কৰি দিলোঁ, পেটুখিনি ৰৈ গ'ল। খাই ভাল লাগছে, কিন্তু ইমানকেইটা খোৱা নাযায় একেবাৰে। সেইটো তথাপিও খাই ভাল লাগে। সঁচাকৈ যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ মই বাৰ বাৰ কৈ আছোঁ, নাপাহৰিব। আজিলৈ বাই বাই, থেংক ইউ, টেক কেয়াৰ এভৰিৱান। এখন মই ফটো দিলোঁ, আৰু সকলোৱে যাতে সুস্থ থাকে, কুশলে থাকে তাৰে কামনা কৰিছোঁ। টেক কেয়াৰ, বাই বাই।